শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলে নথৈ আনন্দিত হৈছোঁ। অনুক্ৰমে আমাৰ স্কুল 10 চনৰ পৰা মেট্ৰিক পৰীক্ষা দিয়ে আছে। 10 চনৰ পৰা অনুক্ৰমে আমাৰ ৰিজাল্ট উন্নতি কৰি যাই আছে আৰু এইবাৰ আমি খুবেই আনন্দিত। আমাৰ 4জন ষ্টাৰ পাইছে আৰু বাকী 18জনৰ ভিতৰত গোটেই 18জনে 100% পাছ কৰিছে। তাৰে ভিতৰত ছেকেণ্ড ডিভিজন এজনে পাইছে আৰু বাকী ফাৰ্ষ্ট ডিভিজন যোনে পাইছে চবৰে প্ৰায় ভাগৰে গোটেইখিনিৰে 17জনৰ লেটাৰসহ তেওঁলোকে পাছ কৰিছে। এইটো বছৰ আমি যিটো ৰিজাল্ট কৰিছোঁ ইয়াতকৈ ভাল ৰিজাল্ট কৰিবলৈ আশা কৰিছোঁ আৰু পিছৰ জুনিয়ৰ কেইটাক। জ্যোতি বিদ্যালয়ৰ 2023-24 হাইস্কুল শিক্ষান্ত পৰীক্ষাত 18জন ছাত্ৰ ছাত্ৰী আছিল। তাৰে ভিতৰত 17জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু এজন ছাত্ৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। মুঠতে আমাৰ গুৱাহাটী বৃহত্তম কটাবাৰী অঞ্চলৰ ভিতৰত আমাৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ৰ 2023-24 যিটো ৰিজাল্ট সেই ৰিজাল্টটো ভাল হৈছে। আশা কৰোঁ আমাৰ ভৱিষ্যতে এনেকৈ আমি আমাৰ স্কুলৰ ৰিজাল্ট আমি অক্ষম ৰাখিবলৈ আমি যত্ন কৰি থাকিম আৰু আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতে যাতে ডাঙৰ মানুহ হয় তাৰ কাৰণে মই ল'ৰা ছোৱালীৰ ওচৰত আশা ৰাখিলোঁ। মই ইংৰাজী বিভাগত শিক্ষকতা কৰি আছোঁ। গতিকে আমাৰ আজি প্ৰায় 12 বছৰমান মোৰ এই স্কুলত কাম কৰাৰ অভিজ্ঞতা আছে বা মই কাম কৰি আছোঁ। মোৰ নাম বাতেন আলী আহমেদ। ভাল ফলাফল কৰিছে আৰু আজি কেইবাবছৰ ধৰি আমাৰ ৰিজাল্টটো বহুত ভাল ফলাফল দেখাই আছে।